তো হেল্ল' গাইজ, কেনে আছে সকলোৱে চাগে ভালে আছে। আৰু এটা নতুন ব্লগ লৈ আহিছো, মানে ব্লগটো অলপ সৰু, মানে বহুত দিন হ'ল ক'তো ঘূৰা নাই, তাৰ কাৰণে ভাবিলো কি আজি অলপমান কৰ্দৈ ৰিজৰ্ট যাই আহো বুলি হেনে। তো আমি গৈ আছো এতিয়া কৰ্দৈ ৰিজৰ্ট। এইটো চাব পাৰে, এইটো মোৰ ফ্ৰেণ্ড অনুপ, আৰু এজন আছে এইটো ৰাজীৱ, বেটাৰী গাড়ী চলাই আছে। তো বলক লগ পাম কৰ্দৈ ৰিজৰ্ট। তো ফাইনেলি গৈছে, এইটো চাব পাৰে কৰ্দৈ ৰিজৰ্ট, মানে এইটো ৰাস্তাটো সোমোৱা ৰাস্তাটো এইটো। তো বলক গাইজ, তাতে দেখাই আছো। তো ইয়াতে চাব পাৰে শিৱ পূজাৰ আয়োজন কৰি আছে অহাকালি, যিহেতু শিৱ পূজা 15 ফেব্ৰুৱাৰী, তাৰ কাৰণে ইয়াতে আয়োজন কৰি আছে। চাব পাৰে মানুহবিলাক ইমান ধুনীয়াকৈ পেণ্ডেলবিলাক বনাইছে। আৰু ইয়াতে চাব পাৰে ইয়া মন্দিৰৰ ওপৰত দুজন ল'ৰা কেনেকৈ লাইট বান্ধি আছে, সিহঁতৰ ভয়ে লগা নাই চাগে। তো ফাইনেলি গাইজ, আমি আহি পালোঁ কৰ্দৈ ৰিজৰ্ট। এইটো হৈছে কৰ্দৈ ৰিজৰ্ট গেটটো। আৰু চাব পাৰি ইয়াৰ মানুহ এজন ওলাই আহিছে। তো এটা বহুত বেড নিউজ খবৰ এটা পালোঁ, গাড়ীত দি আছোঁ, বলক গাইজ বেড নিউজটো। হাই গাইজ, তো এটা বেড নিউজ হৈ গ'ল। যিহেতু মতলব আমিতো পাৰ্কলৈকে গৈ পাইছিলোঁ, কিন্তু পাৰ্কত কৈছে কি মানে 5টা বজাৰ পিছত আৰু মানে এণ্ট্ৰি কৰিব নিদিয়ে বোলে। আৰু যিহেতু আজি মানে ভেলেণ্টাইন্স ডে হয়, আজি 14 ফেব্ৰুৱাৰী, আৰু আমি গাইজ আমি মানে ছিংগলকৈ গৈছিলোঁ না, সেইটো কাৰণে। আৰু আমি অৱশ্যে আমি ছিংগলে হয়, সেইটো কাৰণে মানে আমাক এণ্ট্ৰি নিদিলে। তাৰ কাৰণে আমি এতিয়া ঘূৰি কিনে গৈ আছোঁ আৰু গাইজ। এতিয়া মানে আমি আহিছিলোঁ এটা মানে ভিডিঅ' শ্বুট কৰিবলৈ, মানে এইটো কয় ইনষ্টাত অলপমান ভিডিঅ' বনাওঁতো, তাৰ কাৰণে আমি মানে ৰীল দুটামান শ্বুট কৰিবৰ কাৰণে আহিছিলোঁ, কিন্তু এণ্ট্ৰি কৰিব নিদিলে। তো বলক গাইজ, আমি এতিয়া গৈ আছোঁ ষ্টেচনত। আমি ভাবিছোঁ কি অলপমান ষ্টেচনতে দুটামান ৰীল ভিডিঅ' বনাই লওঁ। তো বলক গাইজ, তো ষ্টেচনত লগ পাম আৰু। তো গাইজ মানে এনাই মজাক কৰি কিনে কৈছোঁ, সেইটো চিৰিয়াছলি নল'ব। সেইটো মানে যোনটো কৈছিলোঁ নহয় না, আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কাৰণে এণ্ট্ৰি নিদিলে, সেইটো নহয় গাইজ। মেইন কথাটো হৈছে গাইজ, এটা যে মন্দিৰ এটা দেখা পাইছিল নহয় না, মন্দিৰটোৰ ওপৰত লাইট বান্ধি আছিল, তাত মানে মন্দিৰটো নতুনকৈ ল'ব, তাৰ কাৰণে মানে এইটো 5টাৰ পিছত বন্ধ কৰি দিছে। আৰু ইয়াতে চাব পাৰে এইটো বৰাঘাটৰ মন্দিৰ গাইজ, ইমান ধুনীয়াকৈ সজাইছে। অহাকালি চাগে প্ৰগ্ৰাম আছে, প্ৰগ্ৰাম থাকিব পাৰে, ময়ো ইমান গম নাপাওঁ, সোমাই চোৱা নাই, সোমাই চালে গম পালোঁহেঁতেন, কিন্তু আৰু এতিয়া এইফালে টাইমো নাইকিয়া হৈছে। তো বলক গাইজ ষ্টেচন। তো গাইজ ফাইনেলি আমি আহি পালোঁ ষ্টেচন। ইয়া চাব পাৰে ষ্টেচনত ইমান লোক নাই আজি গাইজ, বহুত। তো আমি এতিয়া মানে আহোঁতে বহুত সন্ধিয়া হৈ গ'ল, 5:40 হৈ গ'ল। এতিয়া মানে ভাবিছোঁ দুটামান খালি ভিডিঅ' শ্বুট কৰিম আৰু দুটামান ফটো উঠিম, তাৰপিছত যামেই আৰু। তো আমাৰ টংলা ষ্টেচনটো বহুতখিনি ডেভেলপ হৈছে, তো বহুত ভাল লাগিছে এতিয়া আহি কিনে। আগৰ নিচিনা আৰু নাই আৰু ইয়াতে টংলা। এতিয়া চাব পাৰে মানুহবিলাক ইমান নাই আৰু না গাইজ। তো ফাইনেলি গাইজ আমাৰ হৈ গ'ল ফটোশ্বুট আৰু ভিডিঅ'। আমিতো এতিয়া যাব ওলাইছোঁৱে, আৰু কিমান থাকিম আৰু, মানুহ চানুহ নাই গাইজ। মানুহ থাকিলে ভাল লাগে, মানুহো নাই, একো নাই, তাৰ কাৰণে ভাবি আছোঁ যাওঁৱে। যিহেতু আমাৰ ফটো তোলা হৈ গ'ল, আৰু ভিডিঅ' দুটামান ক্লিপ লৈ ল'লোঁ। আৰু ভিডিঅ'বিলাক ইমান ভাল হোৱা নাই, যিহেতু মানে বেছি ভিডিঅ' ক্লিপ লোৱা নাই, যিহেতু এতিয়া বহুত ৰাতি হৈ গৈছে, তাৰ কাৰণে। তো গাইজ বলক এতিয়া ঘৰত যাওঁ আৰু।